উজান বজাৰৰ মাটিত লাগি থকা কেঁচা তেল, এটা খালী মোনা আৰু ৰঙা চোলা পিন্ধি অহা এটা ল'ৰা। এইবোৰ কি কৈছে ৰকিবুল হুছেইনে? তেওঁ কৈছে মোৰ মনত পৰে কাজিৰঙাৰ গড়কেইটাৰ কথা। মোৰ যদি মনত পৰে তেওঁ কিন্তু তিষ্টিব নোৱাৰিব, সেই কথাটোকে ক'লোঁ। মোৰ যদি মনত পৰে, আপোনালোকে ভাল আজি, মোৰ যদি মনত পৰে উজান বজাৰৰ সেই মাটিত লাগি থকা তেজ, খালী মোনাটো, ৰঙা চুৱেটাৰ পিন্ধি অহা ল'ৰাটোৰ কথা, তেতিয়া কিন্তু তেওঁ বেয়া পাব। মই সেই পৰ্যায়ত ৰাজনীতি কৰিব খোজা নাই। যদি লাগে মই সেইখিনিও কৰিব পাৰোঁ। আকৌ কৈছোঁ, মোৰ যদি সেইবিলাক কথা মনত পৰে, কোনবিলাক, যিবিলাক সেইবিলাক, তেতিয়া কিন্তু তেওঁ অসুবিধাত পৰিব, বেয়া পাব। মই সেই ব্যক্তিগত কথাত যাব খোজা নাই। সিদিনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল, মৌলাবাদীৰ পৰা চাব গ'লে আজমল জিকিলে বেয়া লাগিব, আকৌ গড়কেইটাৰ ফালে চালে ৰকিবুল হুছেইন জিকিলে বেয়া লাগিব। এটা কি হয় আৰু সেইটো আৰু তাৰ ভয়ানক প্ৰত্যুত্তৰ, ইটোৰ পিছত সিটো বিস্ফোৰণ ৰকিবুল হুছেইনৰ। কাজিৰঙাৰ গড়কেইটাৰ কথা যদি কয়, সেইটোও মই আছোঁ। তেওঁ এখন চিঠি লিখিছিল, আজি কৈ আছোঁ আৰু কম। তেওঁ যেতিয়া মুখ্যমন্ত্ৰী হ'ব খুজিছিল তৰুণ গগৈ ডাঙৰীয়াৰ লগত, তেতিয়া তেওঁ মোলৈ এখন চিঠি লিখিছিল। চিঠিখন মই দেখুওৱা নাই, দিম লাহে লাহে। তেওঁলোকো আছে, আমিও আছোঁ। যে আপুনি যদি বিচাৰে মই এই ক্ষেত্ৰত আপোনাক সহায় কৰিব পাৰোঁ। মই তেতিয়া প্ৰেছ কনফাৰেঞ্চ কৰিছিলোঁ, আপোনালোকেও কৈছিল। তেতিয়া মই পিছদিনাই লিখিলোঁ, আহক না আপুনি অলপ সহায় কৰক। আৰু মই গভীৰভাৱে বিশ্বাস কৰোঁ, সেই সময়ত গড়ৰ হত্যা বন্ধ কৰাৰ ক্ষেত্ৰত আপোনাৰ বাহিৰে কোনেও নোৱাৰে। কাৰণ সাধাৰণতে চোৰাং চিকাৰীয়ে গড় 303 বন্দুকেৰে মাৰিছিল, কিন্তু মই যেতিয়া মন্ত্ৰী আছিলোঁ অকস্মাত তেতিয়া AK-47 আৰু AK-56 যি মাৰিছিল, য'ত SB ৰিপৰ্টত কৈছিল যে এক্সট্ৰিমিষ্ট অৰ্থাৎ চাৰেণ্ডাৰ এক্সট্ৰিমিষ্টে মাৰিছিল। চাৰেণ্ডাৰ এক্সট্ৰিমিষ্টৰ লগত কাৰ সম্বন্ধ অসমৰ মানুহে ভালকৈ জানে। ইমানেই নহয়, মুখ্যমন্ত্ৰীৰ কথাৰ প্ৰত্যুত্তৰ দিবলৈ গৈ অতীতৰ কথা আৰু মনত পেলাই ৰকিবুল হুছেইনে ক'লে, সময়ত যদি এই কথাখিনি বিস্তাৰিতভাৱে ক'ব লাগে, এটা এটাকৈ সুধিব, কোনো আপোনাৰ লোকঢাক নোকোৱাকৈ বিস্তাৰিতভাৱে ক'ম। কি কাৰণেনো তেওঁলোকে কংগ্ৰেছ এৰিছে, কোনে কি কি ধৰণৰ কাম কৰিছে। তেওঁ প্ৰত্যেকটো কথাত RC চালে নিজৰ মুখখন দেখে। পোৱা লোৱাৰ কাৰণে তেওঁ নিজৰ মুখখন দেখি কৈ আছে। তেওঁ কয় যে 22 বছৰ মই কংগ্ৰেছত থাকি পাপ কৰিলোঁ। কংগ্ৰেছৰখিনি পাপ, কিন্তু বস্তুখিনি মজা। কংগ্ৰেছৰ পৰা আহৰণ কৰা যিবিলাক পাইছে, কোনটো আপোনাৰ এই মই ক'ম বাৰু পিছত আপোনালোকক, সেইবিলাক মজা। ৰকিবুলৰ আক্ৰমণ অব্যাহত। এইবাৰ অভিযোগ মুখ্যমন্ত্ৰী আৰু বদৰুদ্দিন আজমলৰ মাজত থকা অশুভ সম্পৰ্কক লৈ। বদৰুদ্দিন আজমল ডাঙৰীয়াক জিকাবৰ কাৰণে তেওঁ যি লাগে তাকে কৰিব। মই আজি কৈ গ'লোঁ, এইবিলাক যে মোৰ কথা কৈ আছে কেতিয়াবা জিকিব, এইবিলাক একদম দেখুৱাৰ কথা। তেওঁ ভাবি আছে ফাৰ্ষ্ট ফেজ ছেকেণ্ড ফেজটো যাওক, থাৰ্ড ফেজত মই বদৰুদ্দিন আজমলক জিকাবৰ কাৰণে সকলো কৰিম। ৰকিবুল হুছেইন ইমান দুৰ্বল নহয়। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি 50টা হিমন্ত বিশ্বই ৰকিবুল হুছেইনক লৰাব নোৱাৰে। আজি শিৱসাগৰৰ পৰা, মোৰ মাৰ ঘৰৰ পৰা এই কথাখিনি প্ৰত্যাহ্বান জনাইছোঁ। বদৰুদ্দিন আজমল ডাঙৰীয়াক যদি MP পৰা আমি আঁতৰাব পাৰোঁ, তেতিয়া UDF-টো নাইকিয়া হ'ব। আৰু যেতিয়া UDF-টো নাইকিয়া হ'ব, তেতিয়া হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ পৰা আঁতৰাব পাৰিম। একমাত্ৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি অনাস্থা দিবৰ বাবেই বদৰুদ্দিন আজমল ডাঙৰীয়াক ভাবিব নোৱাৰাকৈ এবাৰ তেওঁলোকে বেয়া পাইছে, তেওঁলোকে প্ৰত্যাখ্যান কৰিব। গৌৰৱ গগৈৰ মনোনয়ন দাখিলত অংশগ্ৰহণ কৰিবলৈ গৈ শিৱসাগৰত এয়া ৰকিবুল হুছেইনৰ সংবাদমেল। শত্ৰু সদায় শত্ৰু, কিন্তু এসময়ৰ পৰম মিত্ৰ যেতিয়া শত্ৰু হয়, তেতিয়া পৰিণতি অতি ভয়ানক হয়। ৰকিবুল হুছেইনৰ মুখেৰে ওলোৱা উজান বজাৰৰ কেঁচা তেজ, খালী মোনা আৰু ৰঙা চোলা পিন্ধা ল'ৰাটোৰ কাহিনীয়ে দোহাৰিছে এই কথা। এতিয়া কি হ'ব মুখ্যমন্ত্ৰীৰ উত্তৰ? কোন সেই ৰঙা চোলা পিন্ধা ল'ৰাটো? কি হ'ব মুখ্যমন্ত্ৰীৰ উত্তৰ? তালৈহে অপেক্ষা। শিৱসাগৰৰ পৰা মুজাক্কিৰ আহমেদৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।